অসমত আগৰে পৰা চাহ গছ থকাৰ কথা জনা যায়। কিন্তু এইবোৰে যে চাহ গছ তাক চিনি পোৱা নাছিল, বনৰীয়া হৈ আছিল। উজনি অসমৰ শদিয়া, জয়পুৰ, নাহৰকটীয়া এইবোৰ ঠাইত চাহ গছ থকাৰ কথা জনা যায়। কিন্তু মানুহে তেতিয়া তাৰ ব্যৱহাৰ নাজানিছিল। পাহাৰীয়া জনজাতি চিংফৌসকলে হাবি বননিৰ পৰা সেইবোৰ পাত ছিঙি আনি বাঁহৰ চুঙাত খুন্দি ভৰাই ৰাখিছিল আৰু টোপনি বা অলস ভাৱ আহিলে চুঙাৰ পৰা সেইবোৰ উলিয়াই খাইছিল। তেতিয়া গাঁৱলীয়া অসমীয়া মানুহে হেনো চাহপাত মাটিৰ টেকেলিত সিজাই চাহপানী খাইছিল। সেয়া খাইছিল কাহ চৰ্দি ভাল কৰিবলৈ। চিংফৌসকলে চাহক ফানাপ বুলিছিল। এই চিংফৌ সমাজৰ মুখিয়াল বিচাগাম বা চিংফৌগামে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজেণ্ট ৰবাৰ্ট ব্ৰুচ চাহাবক প্ৰথম চাহ গছৰ পুলি উপহাৰ দিছিল। আৰু সেই ৰবাৰ্ট ব্ৰুচে অসমৰ হাবিত তেতিয়া চাহ গছ থকাৰ কথা গম পাইছিল। তেওঁৰ লগতে মণিৰাম দেৱানো আছিল। মণিৰাম দেৱানৰ দুখন চাহ বাগিচা আছিল। সেই দুখন আছিল চিনামৰা আৰু চেংলেং। অৰ্থাৎ মণিৰাম দেৱান হৈছিল প্ৰথম অসমীয়া চাহ খেতিয়ক। কিন্তু বগা চাহাবৰ ওচৰত তৃষ্টি থাকিব নোৱাৰি মণিৰামে এদিন দুয়োখন চাহ বাগিচা বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। প্ৰথমতে চাহ বাগানসমূহত চিংফৌ শ্ৰমিক নিয়োগ কৰা হৈছিল, দ্বিতীয়তে কছাৰী শ্ৰমিক নিয়োগ কৰা হৈছিল, তৃতীয়তে নগা, চতুৰ্থতে চীনা শ্ৰমিক নিয়োগ কৰা হৈছিল। কিন্তু তেওঁলোকৰ পৰা ভাল কাম নোপোৱাত আৰু যথেষ্ট সংখ্যক শ্ৰমিক প্ৰয়োজন হোৱাত বিহাৰ, বংগ, উৰিষ্যা, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ এইবোৰ ঠাইৰ পৰা বহুতো চাহ শ্ৰমিক আনি চাহ বাগিচাসমূহত নিয়োগ কৰিছিল। চাবুৱাত অসমৰ প্ৰথমখন চাহ বাগিচা স্থাপন কৰা হৈছিল।